আমি ৰাতিপুৱা শুই উঠি চাওঁ যে ৰাস্তাত গাড়ী এখন জুই জ্বলি আহি আছে। তাৰপিছত হঠাতে ইয়াত ৰাখি আপোনাৰ ফ্ৰাই ব্ৰেকাৰ নমাই দিলে। তাৰপিছত খন্তে 10-5 মিনিটৰ ভিতৰতে আপোনাৰ ফ্ৰাই ব্ৰেকাৰ আহি পাইছে। যথেষ্ট সহায় কৰিছোঁ, ফ্ৰাই ব্ৰেকাৰ লোককেইজনে যথেষ্ট সহায় কৰিছে। আকৌ আমাৰ পাব্লিকেও সহায় কৰিছে। এতিয়াও দেখিব পাৰে দুই এজন পাব্লিকৰ মানুহ লাগিয়ে আছে। কিয় পৰা লাগিছে এইটোৱে অলপ মানে সন্দেহজনক হয়। কাৰণ ইয়াত মানে আপোনাৰ বিভিন্ন ধৰণৰ বা বস্তু আহিছে, ইয়াত কীটনাশকলৈকে আহিছে, ঔষধ পৰ্যন্ত আহিছে। মানে কিছু দেখিছোঁ আমি সন্দেহজনক কফ চিৰাপ পৰ্যন্ত আমি দেখিছোঁ গাড়ীখনত। মানে এনেকুৱা আমি বহুত গাড়ী দেখিছোঁ, এনেকুৱা অহা দেখা নাছিলোঁ। ইয়াত আপোনাৰ মানে বিভিন্ন ধৰণৰ মানে ক'বলৈ গ'লে চাবোন পৰ্যন্ত ORS পৰ্যন্ত খাদ্য সামগ্ৰীলৈকে আহিছে। কীটনাশকৰ লগত যে এইবোৰ খাদ্য বস্তু যে আহে, কাপোৰ আহে, এইবোৰ মানে আজিহে আমি দেখিলোঁ। এই জেগাখন আপোনাৰ ঘুৰগুৰি আৰু এইফালে লগতে গমাৰিয়াটি তাৰ মাজতে হৈছে বুলি আমি ধৰিছোঁ। ইমান সময় আমি ৰেডিয়ে থাকোঁ, এনি টাইম 24 ঘণ্টা ৰেডি থাকোঁ। তাৰ পৰা গমাৰিয়াটিৰ পৰা ফোন যোগে আমি খবৰ পাই ইমাৰ্জেঞ্চি আহি পেলাই আমি এই জেগাত উপস্থিত হৈ জুই নিৰ্বাপন কৰোঁ। 5 মিনিটত আহি পাইছে তেখেতলোকে, 5 মিনিটত সোনকালে আমি আহি পাইছোঁ। কিহৰ পৰা জ্বলিছে কিবা শ্বৰ্ট হ'ব চাগে, চিলিণ্ডাৰ আছিল, তেখেতলোকে বিড়ি চিগাৰেট খোৱা কিবা এনেকৈ খাই আছিল চাগে, তেনেকুৱা পৰা জুই লাগিব পাৰে। আমি নগাঁও। আমি দুখন ফায়াৰ টেণ্ডাৰ দুখন আহিছোঁ।